এই সমাগম, এই আয়োজন, এই ভিড়, এই উল্লাস, এই বিশাল পৰিসৰৰ এটাই নাম, এটাই উদ্দেশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘ। ভকতৰ ভকতিৰে ভৰপূৰ এৰালতলি পথাৰ, সেৱা বাহিনীৰ সষ্টম তদাৰকীত সুশৃংখল পৰিৱেশ। কেনেকুৱা লাগিছে যোৰহতীয়া আতিথ্য? ভাল লাগিছে। ইয়াত 10,000 ভক্তৰ লগত একেলগে খাম বুলি মানে লাইনত ৰৈ আছো। 1 ঘণ্টা হ'ল আৰু আমাৰ ৰখি থকা। যোৰহাটৰ মহবন্ধাত ভকতে বান্ধিছে নামৰ দোল। নামসিংহৰ মহিমাত মুখৰ বাপ বান্ধৱ আইমাতৃ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যোৰহাট অধিৱেশনৰ থলী এতিয়া হৰিনামৰ ৰসেৰে বৈকুণ্ঠৰ প্ৰকাশ যেন। বৃহস্পতিবাৰে আৰম্ভ হোৱা অধিৱেশনৰ আজি তৃতীয় দিন। কাৰ্যসূচী অনুসৰি এৰালতলিৰ নীলিম আকাশত সদম্ভে উৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমানী পতাকা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে ধৰ্মধ্বজা উত্তোলন কৰাৰ লগে লগেই বাজি উঠিল দেৱবাদ্য। আইসকলৰ উৰুলিৰে মংগলময় হৈ পৰিল মহবন্ধাৰ এৰালতলি পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ কিৰীতি পতাকা উত্তোলন কৰি পদাধিকাৰে ক'লে, আমাৰ যে মহান ঐতিহ্য, জাতীয় গৌৰৱ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই উজ্বলাই তুলিব। তৃতীয় দিনাৰ কাৰ্যসূচী হিচাপে আৰম্ভ হ'ল অধিৱেশনৰ অন্যতম আকৰ্ষণ ভাগৱত যাত্ৰা। ভকতি মাৰ্গেৰে যেন যাত্ৰা এয়া। সেৱা বাহিনীৰ পৰিশীলিত নিয়ন্ত্ৰণেৰে বৰ্ণময় শোভাযাত্ৰা। গৰুৰ আৰ্হিৰ বাহনত প্ৰতীকী নামঘৰসহ শিৰত মহাভাগৱত লৈ যাত্ৰা। নামৰ ৰসেৰে ৰসময় হৈ পৰিল ৰাজপথ। নাই দুখ, নাই ভাগৰ, হৰিনাম জুৰি জুৰি আনন্দে চাপৰি বাই বাপ বান্ধৱ আইমাতৃৰ পদ ব্ৰজে যাত্ৰা। প্ৰায় 15 কিলোমিটাৰ পথ অতিক্ৰম কৰিলে আইমাতৃ বাপ বান্ধৱে। সমন্বয় ঘটিল বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰ। অনেৰহনীয়া কৃষ্টি সংস্কৃতিৰ ইয়াত সমাহাৰ ঘটিছে। ঝুমুৰ নাচি নাচি এইসকল শিল্পী আগবাঢ়িছে। আমি কালিৰে পৰা আপোনালোকক দেখুৱাই আছো পৰিৱেশ কিমান এক আনন্দ ইয়াত বিৰাজ কৰিছে। আধ্যাত্মিকতাৰ ভাৱত ভৰ কৰিছে আৰু ঐক্যতাৰ যি এনাজৰী, সেই ঐক্যতাৰ এনাজৰী শ্ৰীমন্ত শংকৰদেৱ সংঘই ধৰি ৰাখিবলৈ সক্ষম হৈছে। এয়া নেপালীসকলৰ কৃষ্টি। ভাগ ললে বিভিন্ন জিলাই, অংশগ্ৰহণ কৰিলে যোৰহাট জিলাৰ শাখা প্ৰশাখাই। ভাওনাৰ প্ৰতীকীৰ পৰা আৰম্ভ কৰি লোককলালৈ, বিজ্ঞানৰ পৰা আৰম্ভ কৰি নান্দনিকতালৈ সকলোৰে যেন সমাহাৰ। এয়া নাচনি ৰূপত আমাৰ আইসকল আৰু তেওঁলোকে নাচি নাচি শোভাযাত্ৰা কৰি গৈ আছে। আই ক'ৰ পৰা আপোনালোক আহিছে? আমি যোৰহাটৰ। এই 14 কিলোমিটাৰ আপোনালোকে এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল'ব? আমি 14 কিলোমিটাৰ এনেদৰে আমি বিহু নাচি যাম। শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আহ্লাদিত সহস্ৰজন। জগতগুৰুৰ জয়ধ্বনিৰে ৰাজপথে ৰাজপথে নামৰ নিজৰা। অংশগ্ৰহণকাৰীয়ে ক'লে, আৰু এই কাৰ্যসূচী অসমলৈ এটা শান্তি বাতাবৰণ সৃষ্টি কৰিবলৈ যে শ্ৰীমন্ত সংঘৰ যি কাৰ্যসূচী লৈছে এই কাৰ্যসূচী অসমৰ সংঘ সত্তাক চিৰন্তন প্ৰবাহিত কৰি ৰূপায়িত হৈছে বৰ্ণিল কাৰ্যসূচী। যোৰহাটৰ এৰালতলি এতিয়া যেন অন্য বৈকুণ্ঠ। ভকতে ভকতক আদৰিছে, ভকতে ভকতক সামৰিছে। ভোক ভাগৰ পাহৰি ভকত ৰত ভকতি। বঢ়িয়া লাগিছে, আমাৰ খুব ভাল লাগিছে। আমাৰ যোৰহাটতে এইটো অনুষ্ঠান হৈছে। আমি মন খুলি ফূৰ্তি কৰিছোঁ, আনন্দ কৰিছোঁ। আৰু আমি সবাইকে যে আমি যোৰহাটত এনেকুৱা এটা অনুষ্ঠান পাতি আমাৰ ৰাইজক একত্ৰিত কৰি এনেকৈ আমি আগবাঢ়ি যাব পাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
ভাগৱত যাত্ৰাৰ বাবে বন্ধ কৰি দিয়া হ'ল পথৰ এছোৱা বাটৰ দাঁতিত ৰৈও বহুতে অংশগ্ৰহণ কৰিলে ভাগৱত যাত্ৰাত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ইতিমধ্যে সমবেত হৈছে লাখ লাখ ভকত বৈষ্ণৱ সংঘৰ অন্যতম শক্তি সেৱা বাহিনীয়ে সৰ্বাংগ সুন্দৰ কৰি তুলিছে যোৰহাট অভিলেখন এৰালতলী পথাৰৰ পৰা কেমেৰাত অঞ্জনৰ সহযোগত গৌতম দিগন্তৰ সৈতে প্ৰাঞ্জল প্ৰদীপ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ